এতিয়া দেখিছে পাকঘৰলৈ যাম অলপ ভাত বনাবলৈ। আৰু মাংস আনি থৈছিলে, মাংসখিনি মই এয়া এতিয়া ধুমগৈ। আৰু লগতে প্ৰথমতে দালিখিনি ধুই পেলাই মই কুকাৰত বহাই লওঁ। এয়া ধুইছোঁ, লগতে আলু কেইটামানো তাতে দি দিম আলু চাটনি খাবৰ কাৰণে। আৰু দেখিছে গেছটো জ্বলাই পেলাই মই এতিয়া কুকাৰটো বহাই দিলোঁ গেছত। দালিখিনি বহাই দিলোঁ। লগতে ছোৱালী বোলে মেগী খায়, মেগী খোৱা পিছে সেইকাৰণে মেগী অলপ বনাই দিলোঁ। আৰু লগতে মই মাংসখিনি বাহিৰত মটৰত ধুই আহিলোঁ পাইপেদি। আৰু লগতে মাংসৰ কাৰণে আলু কাটিছোঁ আৰু অলপমান পিঁয়াজো কাটিছোঁ। এয়া দেখিছে। আৰু লগতে দেখিছেনে মোৰ পিঁয়াজ কাটি চকু ধৰিছে। কাৰ কাৰ চকু ধৰে ক'বচোন দে কমেণ্ট কৰি। মোৰ কিন্তু বহুত চকু। আৰু লগতে মোৰ ভাতৰ চিটি মাৰিছে। আৰু এতিয়া মই ৰচুনো গুচাই আছোঁ। আৰু লগতে গোটেইখিনি কাটা ধোৱা মেলা হৈ গ'ল। তাৰপিছত কাঁহী এখনত লৈ লৈছোঁ। লগতে মই মিক্সাৰ অলপ মাৰি ল'লোঁ। আৰু দেখিছে এয়া আদা ৰচুন এই চাই লওক মই পিচি হৈ গ'ল। এতিয়া মই কেৰাহীটো দি দালি চম্পত দিম। দালি চম্পত দিয়া এই জিৰা অলপ, পাঁচফোৰণ অলপ গোটেইখিনি দি দিছোঁ। পিঁয়াজ ৰচুন দি পেলাই তেল মাৰিছোঁ। হালধি অলপো দি দিছোঁ। আৰু দেখিছে এয়া মোৰ হৈ গ'ল দালি। লগতে মই কুকাৰত আকৌ চাউল অলপ ধুই পেলাই বহাই দিলোঁ। আৰু মাংস বনাবৰ কাৰণে প্ৰথমতে তেলখিনি ঢালি ল'লোঁ। ঢালি দিয়াৰ পিছত মই এয়া আলুকেইটা অলপমান ফ্ৰাই কৰি লৈছোঁ। দেখিছে অলপমান ফ্ৰাই কৰি ল'ম। তেতিয়া ফ্ৰাই কৰি ল'লে আলুকেইটা বেছি সময় ভাজিব নালাগে, পটকতে সিজি যায় মাংসৰ লগত। এতিয়া মই আকৌ মাংস বনাবৰ কাৰণে পিঁয়াজখিনি দি ল'লোঁ। পিঁয়াজখিনি মই অলপমান ৰঙা কৰি ভাজি লৈছোঁ। তাৰপিছত মই ঢালি দিছোঁ প্ৰথমতে মাংসখিনি। মাংসখিনি অলপমান ভাজাৰ পিছত দিম মই অলপমান নিমখ আৰু অলপমান হালধি আৰু অলপমান পেকেট মছলা মই বৈয়াম এটাত ভৰাই থৈছিলোঁ। জিৰা, ধনিয়া, মিট মছলা গোটেইখিনি তাৰে এচামুচ মই দি দিছোঁ। আৰু অকণমান আদা ৰচুন পেষ্ট কৰি থোৱা দেখাইছিলোঁ যে তাৰে অলপমান দি দিলোঁ। আৰু এতিয়া মই গোটেইখিনি ধুনীয়াকৈ মিহলাই লৈছোঁ। আৰু লগতে আলুখিনি আৰু বিলাহীখিনি ঢালি দিছোঁ। ঢালি দি মই ধুনীয়াকৈ অলপমান ভাজি পানী দিম। পানী মানে গ্ৰেভি নিচিনা বনাম। এয়া দেখিছে মই ধুনীয়াকৈ